প্রথম কোশ্চেন কি আছে আমার, যে 9 x পদ কেইটা সমানুপাতত থাকিলে x এর মানটো কিমান হ'ব। ঠিক আছে, যে তিনিটা পদ আছে, এটা আছে 9, এটা 12, এটা আছে x। এই তিনিটা পদ কিহত আছে, ইয়াত সমানুপাতত আছে। তো তিনিটা পদ সমানুপাতত যদি থাকে, এইটোক আমি কেনে ধৰণে প্ৰকাশ কৰিব পাৰিম। তো তিনিটা পদ সমানুপাতত থাকিলে যেটো প্ৰকাশ ৰাশি হ'ব সেইটো হ'ব মাজৰটোৰ স্কয়াৰ, অৰ্থাৎ মাজৰটো দুবাৰ পূৰণ, ইকুৱেল প্ৰথমৰটো আৰু তৃতীয়টো কি হ'ব, পূৰণ হ'ব। প্ৰথমৰ পদ আৰু তৃতীয় পদ যেটো আছে সেইটো কি হ'ব, ইনটু হৈ যাব। তেতিয়া ইয়াৰ পৰা আমি 9 ইফালে লৈ আহি কি কৰি দিম, ডিভাইড কৰি দিম। এইটো ডিভাইড কৰি দিলে তলত হ'ব 9 ইকুৱেল টু ইফালে কি হ'ব x। তো এতিয়া 3 ৰে ইয়াত 3 বাৰ, ইয়াত হ'ব 4, আকৌ 3 ৰে 12 কিমান বাৰ, ইয়াত হ'ব 4। তো এতিয়া মানটো কিমান হ'ল আমাৰ, ইয়াত মানটো হ'ল 4 into 4, অৰ্থাৎ কিমান হ'ল 16। ইফালে কি থাকিল x। সো আমাৰ ইয়াত x এর মানটো পালো কিমান 16। সো তিনিটা পদ যদি কি হয় সমানুপাতত থাকে, তেতিয়াহলে মাজৰটো দুবাৰ পূৰণ আৰু প্ৰথমৰটো আৰু তৃতীয়টো পূৰণ কৰি দিলে যিটোৰ মান ওলাব লাগে সেইটো অটোমেটিক্যালি কি হৈ যাব, আমাৰ ইয়াত ওলাই যাব। নেক্সট প্ৰশ্ন আছে কি, যে 49 আৰু 64 এর মাজত 64 এর মধ্য সমানুপাতিক কি। কি সমানুপাতিক আমাক উলিয়াব লাগে ইয়াত, মধ্য সমানুপাতিক। মধ্য সমানুপাতিক বুলি কলে আমি কি বুজিম, যে 49 আৰু 64 এই দুটা কি সমানুপাতিক, মধ্য সমানুপাতিক। মধ্য সমানুপাতিক মানে হয় যে মাজত এনেকুৱা এটা নাম্বাৰ আছে বা পদ আছে, ঠিক আছে, যিটো পদৰ মান আমাৰ ইয়াত সাপোজ আমি ধৰি ললো x আছে, ঠিক আছে, যে এই দুটার মধ্য সমানুপাতিক কি x। তো মধ্য সমানুপাতিক শব্দের অর্থ হল যে মাজৰটোৰ যদি আমি স্কয়ার কৰি দিওঁ, অর্থাৎ x এর যদি আমি স্কয়ার কৰি দিওঁ, তেতিয়াহলে প্ৰথমৰটো আৰু তৃতীয়টো পূৰণ কৰিলে কি হ'ব, ইকুৱেল হ'ব। ঠিক আছে, অর্থাৎ আমি স্কয়ারটো যদি এতিয়া উঠাই দিওঁ, তেতিয়াহলে কি হ'ব, এইটোৰ আমাৰ বৰ্গমূল উলিয়াব লাগিব। ঠিক আছে, যে অর্থাৎ ইয়াৰ পৰা কি বুজি পালো, যে মধ্য সমানুপাতিক উলিয়াবলৈ হলে যেটো শর্টকাট ট্রিক, এই ট্রিক্সটো কি হ'ব, ট্রিক্সটো হ'ব জাস্ট এইটো আৰু এইটো ইনটু কৰি দি, এইটো আৰু এইটো কি কৰি দিম, আমি ইনটু কৰি দিম। 49 আৰু 64 ইনটু কৰি দি এইটোৰ জাস্ট কি উলিয়াই লম, আমি বর্গমূল উলিয়ালে যেটো আমি পাম সেইটোই হ'ব কি, মধ্য সমানুপাতিক। ঠিক আছে, তো এতিয়া 49 এর বর্গমূল হল 7, 64 এর বর্গমূল হল 8, आंसर কিমান হল 56। অর্থাৎ 49 আর 64 এর মধ্য সমানুপাতিক কি, 56 এইটো হ'ব। ঠিক আছে, তো মধ্য সমানুপাতিক উলিয়াৰ ট্রিক্সটো কি আছিল, এইটো ইনটু কৰি ৰুট কৰি দিলে হৈ গ'ল। থাৰ্ড প্ৰশ্ন কি আছে, এ বি আৰু সি মাজত 1800 টকা 2:3:5 অনুপাতত কি কৰিব লাগে, বিভক্ত কৰিব লাগে, বিতৰণ কৰিব লাগে। তেন্তে এৰ অংশ, বিৰ অংশ আৰু সিৰ অংশ কিমান হ'ব। অর্থাৎ এটা টকাৰ পৰিমাণ আছে, কিমান আছে এইটো, এটা টকাৰ পৰিমাণ আছে ইয়াত 1800। এই মুঠ টকাটো কি কৰিব লাগে, তিনিটা অনুপাতত ভাগ কৰিব লাগে। কেইটা অনুপাতত ভাগ কৰিব লাগে, ইয়াত তিনিটা অনুপাতত ভাগ কৰিব লাগে। এজনৰ এটা হল এ, এটা হল বি, এটা হল সি। এর অনুপাত হ'ব 2, বিৰ অনুপাত হ'ব 3 আৰু সিৰ অনুপাত হ'ব লাগিব কিমান 5 অনুপাত। ঠিক আছে, এই তিনিটা অনুপাতত কি কৰিব লাগে, ভাগ কৰিব লাগে। যে 2:3:5 এই অনুপাতটোত আমাক 1800 টকাটো বিতৰণ কৰিব লাগে। তো আমি প্ৰথমে কি কৰিব লাগিব, অনুপাতৰ পৰা আমাক এটা আনুমানিক পৰিমাণ এটা উলিয়াব লাগিব। তো অনুপাতৰ পৰা যেতিয়া আমি পৰিমাণ উলিয়াম, তেতিয়া কি কৰিম, জাস্ট অনুপাতৰ যেটো মান আছে, যেনেকৈ ইয়াত 2 আছে, 2ৰ লগত এটা x বহাই দিম, 3 লগতে কি কৰি দিম, এটা x দিম, 5 ৰ লগতে এটা কি দিম, x। এইটো হল আনুমানিক মান। অনুপাতৰ পৰা আমি কি পালো, আনুমানিক মান। এতিয়া এই পৰিমাণ তিনিটা যে আমি পালো, এই পৰিমাণ তিনিটা, ঠিক আছে, এই পৰিমাণ তিনিটা কৰ পৰা আমি পাইছো, যে এই পৰিমাণ তিনিটা হ'ব কি 1800 টকা যেতিয়া তিনিজনৰ মাজত ভাগ কৰা হৈছে, তেতিয়া এৰ আছে কি 2x পৰিমাণ, বি এ পাব 3x পৰিমাণ, সি পাব কিমান 5x পৰিমাণ। অৰ্থাৎ এই পৰিমাণ তিনিটা যদি আমি সমষ্টি অর্থাৎ যোগ কৰো, তেতিয়াহলে কিমান লিখিব লাগিব, ইকুৱেল 1800 টকা লিখিব লাগিব। তো আমি ইয়াত লিখিম 2x প্লাস 3x প্লাস 5x ইকুৱেল টু কি হ'ব 1800। কিয়, কাৰণ 1800 টকাই তিনিজনৰ মাজত কি কৰিছে, ভাগ কৰি দিছে। তো তিনিজনৰ যেটো পৰিমাণ আমি পাইছো, এই তিনিটা যোগ কৰিলে ইকুৱেল আমাক কি লিখিব লাগিব 1800। তো তিনিটা যোগ করলে কিমান হ'ব, ইয়াত হ'ব 10x, এইফালে হ'ব 1800, x ইকুয়াল টু কিমান হ'ব আমাৰ 1,
180 ঠিক আছে এইটো 0 আৰু এইটো 0 ক্যান্সেল হৈ গৈ কি থাকিল 180 এতিয়া তিনিৰ গুণৰ যেটো প্ৰকৃত পৰিমাণ বা প্ৰকৃত অংশ এইটো আমি যদি উলিয়াও এর অংশ কিমান হ'ব এর অংশ আছিল 2x 2x এর ঠাইত যদি 180 দিও তেতিয়া হলে কিমান হ'ব 360 b b ইকুয়াল কি আছিল 3x তো 3 into 180 দিলে কিমান হ'ব 540 c ইকুয়াল কি হ'ব 5x 5x দিলে কি হ'ব 5 into 180 এইটো কিমান হ'ব 900 অর্থাৎ তিনি যে প্রকৃত অংশ এইটো কি হ'ব এটা হ'ব 360 এটা 540 এটা হ'ব 900 নম্বৰটো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ 6.32 ৰ পৰা বিয়োগ কৰিব লগা লঘিষ্ঠ সংখ্যাটো কি হ'ব ঠিক আছে এটা নাম্বার দিছে কি ইয়াত যে 6132 এইটো এটা নাম্বার দিছে যে ইয়াৰ পৰা আমি কিমান বিয়োগ কৰিলে আমি যেটো বিয়োগফল পাম সেই বিয়োগফলটো যাতে এটা কি হয় পূর্ণবর্গ সংখ্যা হয় ঠিক আছে যে ইয়াৰ পৰা কি বিয়োগ কৰিলে আমি যেটো বিয়োগফল পাম সেইটো কি হ'ব লাগিব এটা স্কয়ার নাম্বার অর্থাৎ বর্গ সংখ্যা তো প্রথমে আমি এইটোৰ কি কৰিম এইটোৰ প্ৰথমে বর্গমূল উলিয়াবলৈ চেষ্টা কৰিম এইটোৰ প্ৰথমে কি কৰিম বর্গমূল উলিয়াবলৈ চেষ্টা কৰিম তো বর্গমূল উলিয়াৰ যেটো পদ্ধতি সেইটো কি আছিল যে লেফট সাইডৰ পৰা রাইট সাইড লৈ দুটা দুটাকে নাম্বার কি কৰিব লাগে গোট কৰি লব লাগিব ঠিক আছে যেনেকুৱা 2 3 এই দুটা এটা গোট ললো এই দুটা এটা গোট ললো লোৱাৰ পিছত আমি এটো কি কৰিম এটা প্ৰথম যেটো গোট আছে হেটো কি কৰিম ডিভাইড কৰি দিম যেহেতু এটো বর্গমূল উলিওয়ার হৰণ ঠিক আছে তো এই ক্ষেত্ৰত আমি কি কৰি দিম যেটো নাম্বার আমি এটো হৰণ কৰিবলৈ যাম সেম নাম্বাৰটো আমি ইয়াতে বহাব লাগিব অৰ্থাৎ আমি যদি ইয়াত 7 বহাও 7 যদি বহাই দিও ইয়াতো কি কৰিব লাগিব 7 এ বহাই দিব লাগিব ঠিক আছে যেহেতু এটো কি বর্গমূল উলিওয়ার হরণ পদ্ধতি তো 7 into 7 এটো কি হয় 49 ইয়াত কি থাকিল আমাৰ 11 ৰ পৰা 9 গলে কি হ'ব 2 হ'ব আকৌ ইয়াত কি থাকিব আমাৰ 5 ৰ পৰা 4 গলে কিমান হ'ব 1 যদি কোনোবাই ভাবে যে ইয়াত আমি 8 বহাই দিম তেন্তে ইয়াত 8 বহালে 8 into 8 কিমান হ'ব 64 64 টু কি হৈ যাব 61 তকে ডাঙৰ তো সেই কাৰণে 8 টু বহোৱা নাই কিমান বহোৱা হৈছে ইয়াত 7 বহাই দিয়া হৈছে ঠিক আছে তো ইয়াত থাকিলে 12 ইয়াৰ পিছত আমি কি কৰিম 7 যেটো আছে ইয়াৰ ডাবল 7 ৰ ডাবল বহাই দিম অৰ্থাৎ 7 প্লাস 7 কিমান হ'ব 14 ঠিক আছে 14 বহাই দিয়াৰ পিছত তাৰ পিছত এইটো ডাইৰেক্টলি এই গোট যেটো আছে গোটত থকা দুটো অংক দুটাকে একেবাৰে তলফালে লৈ আহি ইয়াত হ'ব কি 32 এতিয়া ইয়াত 7 ৰ ডাবল কিমান আছে 14 এইটো ডাইৰেক্টলি তলত আনি বহাই দিলো ইয়াত হ'ল 1 2 3 2 এতিয়া আমি ইয়াত এনেকুৱা এটা নাম্বার বহাব লাগিব যেহেতু এইটো কি ফাইনাল স্টেজ ইয়াতে কি কৰিব লাগিব মিলাবলৈ চেষ্টা কৰিব লাগিব যদি নিমিলে যেটো বাকি থাকিব এইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো প্ৰথমে আমি ইয়াত এনেকুৱা এটা নাম্বার বহাম যেটো ইয়াতো বহাব লাগিব বহাৰ পিছত এইটোৰে এইটো কাকো কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ ইয়াত যদি আমি 8 বহাই দিও ইয়াতো যদি 8 বহাই দিও 8 এৰে এইটো ইনটু কৰিলে 8 into 8 64 ৰ 4 6 থাকিল 8 into 4 32 6 কিমান হ'ল 38 3 থাকিল 8 into 1 8 3 কিমান হ'ল 11 তো আমাৰ ইয়াত বাকি কিমান থাকিব মাইনাস কৰিলে 12 ৰ পৰা 4 গলে 8 ইয়াত থাকিব 2 ইয়াত 1 ললে 12 ৰ পৰা 8 গলে 4 অৰ্থাৎ আমাৰ ইয়াত যেটো বিয়োগ কৰিব লাগিব ঠিক আছে যেটো নাম্বার আমাৰ যেটো ভাগশেষ ওলাই গল হৰণ কৰাৰ পিছত যেটো ভাগশেষ ওলাইছে 48 এই ভাগশেষটোৱে কি কৰিব লাগিব আমাৰ 6132 ৰ পৰা এইটোৰ পৰা কি কৰিব লাগিব 48 টো বিয়োগ কৰিব লাগিব ঠিক আছে এইটোৰ পৰা যদি 6132 ৰ পৰা যদি আমি 48 বিয়োগ কৰি দিও যেটো বিয়োগফল হ'ব এইটোই হ'ব কি সংখ্যা এটা পূর্ণবর্গ সংখ্যা অর্থাৎ আমার বিয়োগ কৰিব লগা সংখ্যাটো কি হ'ব 48 ঠিক আছে এইটো হ'ল কি আমাৰ आंसर 3 নম্বৰ কোশ্চেন আছে এইটো কি আছে যে পূর্ণবর্গ সংখ্যা হ'বলৈ 1260 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো কি ঠিক আছে যে 1260 এটা কি সংখ্যা হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা ইয়াৰ আগতটো কি কৰিব লাগিছিল বিয়োগ কৰিব লাগিছিল এইবাৰ কি কৈছে পূৰণ কৰিব লাগিব তো 1260 এইটো যদি স্কয়ার নাম্বার হ'বলৈ হয় বর্গ সংখ্যা তেতিয়া হলে এই সংখ্যাটো আটাইতকৈ সৰু লঘিষ্ঠ সংখ্যা মানে আটাইতকৈ সৰু কি
কি সংখ্যাৰে পূৰণ কৰিব লাগিব তো যেহেতু পূৰণৰ কথা কৈছে তো প্ৰথমে আমি ইয়াত কি কৰিম যোগ বা বিয়োগ যদি কয় তেতিয়াহলে আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম কিন্তু ইয়াত কৈছে পূৰণ বা যদি হৰণৰ কথা কয় যে কি সংখ্যাৰে পূৰণ বা কি সংখ্যাৰে হৰণ তেনে ক্ষেত্ৰত আমি কি কৰিম মৌলিক উৎপাদকীকৰণ কৰিব লাগিব ঠিক আছে তো যেহেতু ইয়াত পূৰণ কৰিব লগা বুলি কৈছে তেতিয়াহলে আমি কি কৰিম ইয়াত প্ৰথমে মৌলিক উৎপাদকীকৰণ কৰিম মৌলিক উৎপাদকীকৰণ মানে মৌলিক সংখ্যাৰে কি কৰিম এই নাম্বাৰটো ডিভাইড কৰি থাকিম হৰণ কৰি থাকিম ঠিক আছে তো প্ৰথম মৌলিক সংখ্যা 2 ৰে যদি ইয়াক ডিভাইড কৰি দিম 6 ইয়াৰ 3 ইয়াৰ 0 আকৌ 2 ৰে ডিভাইড যাব যেহেতু যুগ্ম সংখ্যা 2 ৰে ডিভাইড কৰি দিলে হৈ গ'ল 2 ইয়াত হ'ব 3 ইয়াত 1 ইয়াত হ'ব কিমান 5 এতিয়া এইটো কি হ'ল অযুগ্ম সংখ্যা লাষ্টত যেহেতু কি আছে 5 আছে তো এইটো 5 ৰে ডিভাইড কৰি দিম 5 into 6 ইয়াত হ'ব 3 এইটো আকৌ কি হ'ল অযুগ্ম সংখ্যা হলে 2 ৰে তো ভাগ না যায় 5 ৰে এইটো ভাগ না যাব এতিয়া 3 ৰে যদি দিও 3 into 2 1 আকৌ অযুগ্ম সংখ্যা আহি গ'ল আকৌ 3 ৰে কি কৰি দিলো 7 ঠিক আছে তো 7 এইটো এটা কি সংখ্যা হ'ল মৌলিক সংখ্যা যেতিয়ালৈকে মৌলিক সংখ্যা নাপাও তেতিয়ালৈকে আমি এনেকে ডিভাইড কৰি থাকিম যেতিয়া আমি মৌলিক সংখ্যা পাম তেতিয়া আৰু ডিভাইড কৰা প্ৰয়োজন নাই তো ইয়াত কি হ'ল 1 to 6 0 যেতিয়া মৌলিক উৎপাদকীকৰণ কৰিলো তেতিয়া আমি 2 দুটা পাইছো 3 কেইটা পাইছো দুটা পাইছো 5 এটা পাইছো আৰু 7 এটা পাইছো অৰ্থাৎ যেহেতু আমাক কি কৈছে যে 1 to 6 0 সংখ্যাটো কি হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব তেনেহলে কি সংখ্যাৰে পূৰণ কৰিব লাগে তো আমাৰ ইয়াত 1 2 6 0 এইটো মানে আমি কি পালো 2 দুটা অৰ্থাৎ 2 স্কয়াৰ 3 দুটা পাইছো 3 স্কয়াৰ 5 এটা পাইছো আৰু 7 এটা পাইছো তো যেহেতু এইটো সংখ্যা পূৰ্ণবৰ্গ হ'ব লাগিব তো পূৰ্ণবৰ্গ সংখ্যাটো হ'বলৈ হলে এই সংখ্যাটো যিমান কেইটা উৎপাদক আছে ঠিক আছে যি কেইটা উৎপাদক আছে সেই উৎপাদক কেইটা কি আকাৰত থাকিব লাগিব বৰ্গ উৎপাদক কেইটাৰ যেটো ঘাত অৰ্থাৎ পাৱাৰ কি থাকিব লাগিব 2 থাকিব লাগিব ঠিক আছে যেনেকুৱা ইয়াত 2 এটা উৎপাদক আছে 2 ৰ পাৱাৰ কিমান 2 আছে 3 এটা উৎপাদক আছে 3 ৰ পাৱাৰ কিমান হৈছে 2 হৈছে ঠিক তেনেদৰে ই যদি বৰ্গ সংখ্যা হ'বলৈ হয় সম্পূৰ্ণৰূপে তেতিয়াহলে বাকি যে 5 আৰু 7 দুটা উৎপাদক আছে এই দুটাৰ পাৱাৰ কি থাকিব লাগিব 2 থাকিব লাগিব অৰ্থাৎ আমাক কি কৰিব লাগিব এই 5 আৰু 7 ৰ পাৱাৰ যদি 2 হ'বলৈ হয় আমাক আৰু এটা 5 আৰু এটা 7 ইয়াৰে কি কৰিব লাগিব এই নাম্বাৰটো পূৰণ কৰিব লাগিব যেতিয়া এই 5 আৰু 7 এৰ আমি পূৰণ কৰি দিম তেতিয়া 5 স্কয়াৰ হৈ যাব দুটা 5 হ'ল 5 স্কয়াৰ দুটা 7 স্কয়াৰ ঠিক আছে অৰ্থাৎ আমাক কি সংখ্যাৰে পূৰণ কৰিলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 5 into 7 অৰ্থাৎ কিমান হ'ব 35 ঠিক আছে এইটো হ'ব কি আমাক পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যা